বন্ধুসকল, আমাৰ বোকাখাটত ICU প্ৰতিষ্ঠা হ'ল। এই 10খন বিচনাযুক্ত ICU। বাহিৰত দেখুৱালোঁ ICUৰ কাৰণে AC মেচিন এতিয়া আহিছে। প্ৰায় আৰু 15টা মানে 25টা ICU হ'ব বোকাখাটত। ইয়াত এতিয়া 10টা ICU এই বিচনা দেখুৱালোঁ। গতিকে বোকাখাটৰ চিকিৎসালয়ৰ কাৰণে বহুত ভাল খবৰ। কিন্তু বোকাখাটত চিকিৎসাত ICU নাছিলে। এই ICU যোৱাকালি ভিডিঅ'টো দেখিলোঁ। ICUৰ কাৰণে বৰ্তমান আৰু 15টা ICUৰ কাৰণে অলৰেডি AC মেচিন আহিছে। এনেধৰণে বোকাখাটৰ মহকুমাতেই নহয়, গোলাঘাট জিলাখনৰ ৰোগী, ক'ভিড পজিটিভ ৰোগীসকলৰ কাৰণে বহুত ভাল খবৰ। আমি আইতা অলপ আৰোগ্য হৈছে, আপুনি ভাল পাইছে? ক'ত ঘৰ? ক'ত ঘৰ? নুমলীগড়। আপুনি ভাল পাইছে? অকণমান ভাল পাইছে? এই বোকাখাটৰ পৰা বিভিন্ন ঠাইলৈ আগতে যাবলগীয়া হয়, যোৰহাট, গুৱাহাটীলৈ যাবলগীয়া। নোযোৱাকৈ এতিয়া ভাল হ'ব, কাৰণ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে আছে বোকাখাট নগৰখন। বোকাখাট নগৰখন চিকিৎসাৰ ক্ষেত্ৰত যে এখোজ আগবাঢ়ি গৈছে তাৰ জ্বলন্ত প্ৰমাণ। আইতা ভাল পাইছে? ভাল পাইছে? অঁ, আপুনি ভাল পাইছে নে? অঁ। এই বন্ধুসকল, বোকাখাটৰ চিকিৎসাৰ ক্ষেত্ৰত এখোজ যে আগুৱাই গৈছে, এই জ্বলন্ত উদাহৰণ দেখুৱালোঁ। এই ICU আৰু 15খন ICUৰ কাৰণে ৰেডি হৈছে বোকাখাট নগৰখন। এই বোকাখাটৰ ICU বাহিৰৰ পৰিৱেশ দেখিছোঁ। এনেধৰণৰ চিকিৎসাৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে বোকাখাট নগৰখন।